Hello guys, welcome to back my YouTube channel. So guys, এয়া আমাৰ গৰমৰ বতৰত এয়া মই লৈছোঁ আমাৰ পইতা ভাত আৰু গৰম বতৰত আপোনালোক সকলোৱে গম পায় যে পইতা ভাত আমাৰ ইয়াত সচৰাচৰ গাঁৱলীয়া ভাত কয়। এইটো আমাৰ পন্তা ভাত বুলি কয় আৰু ইয়াত মই কি লৈছোঁ আপোনালোকক দেখুৱাম। তো আপোনালোকে চাওক কি মই ইয়াত লৈছোঁ। এয়া হৈছে ভাত, ইয়াতে নিমখ দিছোঁ, তেল দিছোঁ আৰু এইটো হৈছে কৰ্দৈশিৰা জলকীয়া, ভোট জলকীয়া বুলি কয়। আৰু এইটো মোৰ মই নিজে এইটো কৰিছোঁ, বটাটো বটিছোঁ আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাব। আৰু এইটো আলু পিটিকা, গৰমৰ বতৰত খাবলৈ খুব ভাল আলু পিটিকা আৰু মানে চব্জি দাইল খোৱাতকৈ গৰমৰ বতৰত আমাৰ এইটো খাব লাগে। তো গাইজ খাওঁ। তো গাইজ এয়া ষ্টাৰ্ট কৰিলোঁ। পইতা ভাত আমাৰ ইয়াত কয় কি লোকেল ভাত কয়, পন্তা ভাত বুলি কয়। তো খোৱা এই কথা গাইজ, বিৰাট মজা হৈছে গাইজ। বিৰাট মজা গাইজ, দেখিছেনে এনেকুৱা হৈছে ভাত আৰু বিৰাট টোপনি ধৰে, খুব ভাল লাগে খাই পেলাই পইতা ভাত গৰমত। আৰু পেট ঠাণ্ডা কৰে এই ভাতটো খালে। হৈছে আলু পিটিকা, ঠাণ্ডা পানী লৈছোঁ গাইজ, আৰু গৰম বতৰ অলপ ঠাণ্ডা পানী খাই দিওঁ। বিৰাট মজা। এতিয়া গাইজ অলপ পি লওঁ, পইতা ভাতৰ পানীটো খাই বিৰাট মজা লাগে এনেকুৱা খাই পেলাই। গাইজ আগৰ দিনৰ মানুহে এনেকৈ কয়, যেতিয়া খেতি কৰিবলৈ গৈছিলে পথাৰত তেতিয়া কাঢ়ি খাইছিলে।